হেল্ল' এভৰিৱান আসাম জিকে চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই মধ্যযুগীয় অসম ইতিহাসৰ টপ 20 MCQ কুৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো সকলোকে ভাল লাগিব। প্ৰথম কুৱেশ্যনটো হ'ল আমাৰ ফাৰ্ষ্ট মুছলিম ইনভেডৰ টু ইনভেড আসাম। অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণগৰাকী নাম কি আছিল? এইটো এনচাৰ হ'ব আমাৰ কি বখতিয়াৰ খিলজীয়ে প্ৰথমতে অসম আক্ৰমণ কৰিছিল। নেক্সট আমাৰ দ্বিতীয়টো কুৱেশ্যন হ'ল যে বখতিয়াৰ খিলজীয়ে আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা কোন আছিল? When বখতিয়াৰ খিলজী invaded Assam, who was the king here? তেতিয়া অসমৰ ৰজা আছিল কি আমাৰ পৃথু আছিল অসমৰ ৰজা। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3, who established খেন ডাইনেষ্টি? খেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? তো এইটো এনচাৰ হ'ব আমাৰ নীল ধ্বজে খেন বংশ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 4, ফাউণ্ডাৰ অফ চুতীয়া কিংডম। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক হ'ল আমাৰ বীৰপাল। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5, যে কোনজন ৰজা শদিয়াৰ সৈতে জড়িত? এইটো এনচাৰ হ'ব আমাৰ গৌৰী নাৰায়ণ। ঠিক আছে, গৌৰী নাৰায়ণ ৰজা আমাৰ কি শদিয়াৰ সৈতে জড়িত। নেক্সট আমাৰ হ'ল কুৱেশ্যন নম্বৰ 6, যে সতী সাধিনী দিৱস। সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয়? এইটো আমাৰ 21 এপ্ৰিলত আমি সতী সাধিনী দিৱস পালন কৰোঁ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7, যে থাপিতা সঞ্চিতা ডাইনেষ্টি বা থাপিতা সঞ্চিতা বংশ তলত দিয়া কোনটোৰ লগত জড়িত? থাপিতা সঞ্চিতা বংশ কছাৰী ৰাজ্যৰ লগত জড়িত। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8, বিশ্ব সিং ৱাজ দ্য ফাৰ্ষ্ট কিং অফ হুইচ ডাইনেষ্টি? বিশ্ব সিং কোন বংশৰ প্ৰথমগৰাকী ৰজা আছিল? এইটো আমাৰ কোচ বংশ। ঠিক আছে, বিশ্ব সিং কোচ বংশৰ প্ৰথম ৰজা আছিল। তাৰপিছত হ'ল কুৱেশ্যন নম্বৰ 9, যে এনাডাৰ নেম অফ কিং শুক্লধ্বজ। শুক্লধ্বজ ৰজাৰ আন এটা নাম কি আছিল? তো শুক্লধ্বজ ৰজাৰ আন এটা নাম হ'ল চিলাৰায়। শুক্লধ্বজ ৰজাক আমি চিলাৰায় হিচাপেও জানো। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10, গোসাই কমল আলী কানেক্টছ কোচবিহাৰ উইথ। যে গোসাই কমল আলীয়ে কোচবিহাৰক তলত দিয়া কোন ঠাইৰ সৈতে সংযোগ কৰে? অপশ্যন এ দিয়া আছে আমাক নাৰায়ণপুৰ, তাৰপিছত অপশ্যন বি দিয়া আছে কাছাৰ, চি দিয়া আছে গোৱালপাৰা, আৰু অপশ্যন ডি দিয়া আছে আমাক কি এটাও নহয়। এইটো এনচাৰ হ'ব আমাৰ নাৰায়ণপুৰ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11, নাৰায়ণী ৱাজ ডেছ কইন। নাৰায়ণী মুদ্ৰা আছিল ডেছৰ মুদ্ৰা। তো নাৰায়ণী মুদ্ৰা একচুৱেলি কি ৰূপৰ মুদ্ৰা আছিল, চিলভাৰ মুদ্ৰা আছিল। ঠিক আছে, তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 12, ডিউৰিং দ্য ৰেজিন অফ কোচ কিং মল্লদেৱ অৰ নাৰায়ণ হু এষ্টাব্লিছড এক শৰণ নাম ধৰ্ম। যে কোচ ৰজা মল্লদেৱ বা নৰ নাৰায়ণৰ ৰাজত্ব কালত কোনে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? এইটো এনচাৰ হ'ব কি আমাৰ শ্ৰীমন্ত শংকৰদেৱে আমাৰ কি এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 13, হু ৰিবিল্ড দ্য কামাখ্যা টেম্পল। যে কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? তো এতিয়া আমাৰ এনচাৰ হ'ব নৰনাৰায়ণ। নৰনাৰায়ণ ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14, যে হুইচ ইংলিছ ট্ৰাভেলাৰ ৱাজ ভিজিট কোচ কিংডম ইন 1585। কোনজন ইংৰাজ ভ্ৰমণকাৰীয়ে কমতা ৰাজ্য ভ্ৰমণ কৰিছিল? তো এইটো এনচাৰ হ'ব আমাৰ কি ৰাল্ফ ফিছে 1585 চনত। নেক্সট হ'ল আমাৰ কুৱেশ্যন নম্বৰ 15, কমতা কিংডম ৱাজ ডিভাইডেড ইনটু টু পাৰ্টছ কোচবিহাৰ এণ্ড কোচ হাজো আফটাৰ দ্য ডেথ অফ হুইচ কিং। যে কোনজন ৰজাৰ মৃত্যুৰ পিছত কমতা ৰাজ্য কোচবিহাৰ আৰু কোচ হাজো এই দুটা ভাগত বিভক্ত হৈছিল? তো এইটো কোন ৰজাৰ দিনত? এইটো আমাৰ নৰনাৰায়ণ ৰজাৰ দিনত। নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 16, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, যে হু ৱাজ দ্য ফাৰ্ষ্ট স্বৰ্গদেউ অফ আহোমছ। আহোমসকলৰ প্ৰথম স্বৰ্গদেউ কোন আছিল? এইটো আমাৰ কোন? এইটো হ'ল আমাৰ কি চুকাফা। চুকাফা আছিল আহোমসকলৰ প্ৰথম স্বৰ্গদেউ। নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 17, ইন আসাম হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ষ্টাৰ্ট ৰাইটিং হিষ্টৰী। যে অসম ইতিহাস লিখন পদ্ধতি প্ৰচলন কৰা প্ৰথম কোনজন ব্যক্তি আছিল? ঠিক আছে, বা কোনজন ৰজা আছিল আহোম ৰজা? তো
তো এইটো আমাৰ কি এইটো এনসাৰ আমাৰ চুকাফা চুকাফা কি কৰিছিল প্ৰথমতে হিষ্টৰী লিখাটো প্ৰচলন কৰিছিল তাৰপিছত হ'ল কোৱেশ্চন নম্বৰ 18 চুকাফা দিৱস কেতিয়া পালন কৰা হয় তো চুকাফা দিৱস আমাৰ 2 ডিসেম্বৰ তাৰিখে পালন কৰা হয় নেক্সট হ'ল আমাৰ কোৱেশ্চন নম্বৰ 18 সুতেউফা বিকাম কিং আফটাৰ সাকসিডেড হোম যে কাৰ উত্তৰাধিকাৰ সূত্ৰে সুতেউফা ৰজা হয় তো এইটো কাৰ উত্তৰাধিকাৰী সূত্ৰে এইটো আমাৰ চুকাফা ৰজাৰ উত্তৰাধিকাৰী সূত্ৰে সুতেউফা ৰজা হয় নেক্সট হ'ল আমাৰ কোৱেশ্চন নম্বৰ 19 যে বামনী কোঁৱৰ ড্যাশ কিং যে বামনী কোঁৱৰ ড্যাশ ৰজা বামনী কোঁৱৰক আমি কি বুলি কওঁ সুদাংফা ৰজা বুলি কওঁ নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 20 এইটোৱে লাষ্ট কোৱেশ্চন মই তোমালোকক 20টা কোৱেশ্চন আলোচনা কৰিম বুলি কৈছিলোঁ ভিডিঅ'ৰ প্ৰথমতে যে হুইচ আহোম কিং ইন্ট্ৰডিউসড দ্য শিঙৰি ঘৰত উঠা সিস্টেম যে কোনজন আহোম ৰজাই শিঙৰি ঘৰত উঠা প্ৰথা প্ৰৱৰ্তন কৰিছিল ঠিক আছে তো এইটো এনসাৰ হ'ব কি আমাৰ এইটো এনসাৰ হ'ব আমাৰ সুদাংফা ৰজাই ঠিক আছে সুদাংফা ৰজাই কি কৰিছিল শিঙৰি ঘৰত উঠা প্ৰথা প্ৰৱৰ্তন কৰিছিল যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা থ্যাংক ইউ সকলোকে